টিভিৰ সমূহ দৰ্শক শ্ৰোতালৈ আন্তৰিক ধন্যবাদ জনাই আজি এটা বিশেষ উদ্দেশ্য লৈ এঠাইত বিশেষ এটা স্থানত আমি উপস্থিত হৈছোহি অসমৰে নহয় ভাৰতবৰ্ষৰ এজন প্ৰথিতযশা শিল্পী তেখেতৰ ঘৰত আমি উপস্থিত হৈছোহি আজি আশুতোষ দেৱৰ পুত্ৰ অনুতোষ দেৱক আমি লগ পাইছোঁ এই মিউজিয়ামত আমি তেখেতৰ পৰা যি কৰিছে আফতা বা এগু মিউজিয়ামটোৰ বিষয়ে কেনেকৈ সৃষ্টি কৰিলে ইয়াৰ উদ্দেশ্য কি আমি আপোনাৰ পৰা জানিব বিচাৰোঁ নমস্কাৰ মই প্ৰথমে ধন্যবাদ দিব বিচাৰোঁ মেলা টেলিভিশ্যনত অৰুণ দাক যে এইখিনি জেগাত আহি আজি মোৰ লগত মোৰ দেউতাৰ বিষয়ে জানিব বিচাৰিছে আশুদেৱ অসমত যেতিয়া ছবি আঁকিছিলে সেইটো হ'ল 1930s পৰা 1983 লৈকে আৰু নিজেই ছবি আঁকিছিলে ছবিৰ কণ্টেণ্ট মূলতঃ অসমৰ ট্ৰাইবছ বড়ো কাছাৰী খাচী জয়ন্তীয়া সেই ট্ৰাইবৰ ডে টু ডে এক্টিভিটিজ মানে মাটিৰ কাম কৰা মানুহৰ এটা প্ৰকৃতি তেওঁৰ পেইণ্টিঙত আমি দেখা পাওঁ নেচাৰ বিশেষকৈ মেঘালয় তেতিয়া মেঘালয় নহয় তেতিয়া অসমে আছিল আৰু তেতিয়া বেছিভাগ লেণ্ডস্কেপ মেঘালয় বেছড পেইণ্টিংছ আৰু তেওঁ নিজে যেহেতু এইটো ইম্প্ৰভাইজ কৰিছিলে নিজে কৰি কৰি শিকিছিল সেইকাৰণে তেওঁৰ পেইণ্টিংবিলাকত এটা সদায় এটা ফ্ৰেছনেছ পোৱা যায় আন আৰ্টিষ্টৰ পেইণ্টিঙৰ সেই বস্তুটো নাই তেওঁৰ পেইণ্টিঙত এটা মাটিৰ গোন্ধ যেটো কওঁ আমি ফ্ৰেছনেছ অফ দ্য লেণ্ড সেই বস্তুটো আমি দেখা পাওঁ প্ৰত্যেকখন ছবিত তেওঁৰ নিজৰ এখন ষ্টাইলাইজেশ্যন আছিলে তেওঁ পইণ্টিলিজম বুলি যেটো আমি পিছত তাক ব্যাখ্যা কৰিলোঁ যে ইউজ অফ ডটছ দ্য ফাইন ডটছ ইন হিজ পেইণ্টিং সৰু ডাঙৰ মেক্ৰ' ডটছ তেওঁৰ পেইণ্টিঙত আছিলে যেটো আজি মডাৰ্ণ সময়ত যদি আমি ডিজিটেলৰ ফটোগ্ৰাফীৰ কথা কওঁ তেনেহ'লে এইটো পিক্সেল বুলি কওঁ তেওঁৰ পেইণ্টিংবিলাকত এনেকুৱা অসংখ্য পিক্সেল আছে অসংখ্য মাইন্যুট ডটছ আছে কিন্তু প্ৰত্যেকখন পেইণ্টিং এটাৰ পিছত এটা আদাৰ দেন দ্য কণ্টেণ্ট মানে সেই মানুহ খাটি ছবি আঁকা মানে যিবিলাক কণ্টেণ্ট আছিলে ছবি খাটি কাম কৰা মানুহৰ ছবি স্বাধীনতাৰ ভাৰতবৰ্ষৰ স্বাধীনতা আগৰ সময়ৰ ছবিবিলাক তেখেতে ধৰি ৰাখিছিলে সেই সময়ত অংকন কৰি ৰাখিছিলে আৰু আজিও আপুনি ইমান সজীৱ কৰি সতেজ কৰি ৰাখিছে ইয়াৰ অন্তৰত এই ছবিখনে ধৰক আপুনি কি ক'ব বিচাৰিছে বা দেউতাই কি ক'ব বিচাৰিছিলে সেই ছবিখনে কি ক'ব বিচাৰিছিলে এনেকুৱা অলপ এতিয়াতো এইটো আমাৰ মাজত কিবা সাধু লাগিছে 1938 চনত সৃষ্টি কৰা এখন ছবিয়ে আজিও জীৱন্ত হৈ আছে এইটোৰ যেহেতু দেউতা নিজে ইয়াৰ গ্ৰাউণ্ড প্ৰিপাৰেশ্যন কৰিছিল নিজে তাৰ কণ্টেণ্টটো নিজে ডিফাইন কৰিছিল আৰু তেওঁৰ প্ৰত্যেকখন ছবিত ক'ৰবাত হয়তো এই যে মাইক্ৰ' ডটছবিলাক ক'ৰবাত খুব সৰু ডটছত আছিলে ক'ৰবাত অলপমান ডাঙৰ ষ্ট্ৰকছত আছে বা কেতিয়াবা দেউতা এক্সপেৰিমেণ্টেশ্যন যিহেতু কৰি আছিলে বিকজ হি ৱাজ এ ছেল্ফ টট আৰ্টিষ্ট সেইকাৰণে প্ৰত্যেকখন ছবিত কণ্টেণ্ট ৱাইজ অলমষ্ট আমাৰ সেই মাটিৰ গোন্ধখিনি আমি পাওঁ প্ৰত্যেকখন ছবি এতিয়া এইখন ছবিৰ যেনেকৈ আমি চাওঁ এইখন 1962ৰ ছবি এইটো 1962 বাৰ্থ অফ এ নিউ লাইফ আৰু এইখন হ'ল 1981ৰ ছবি এইটো হ'ল বাৰ্থ অফ এ নিউ ৰিদম এতিয়া দেউতাৰ লগত মোৰ যিখিনি মই তেতিয়া বহুত সৰু যেতিয়া দেউতা আমাক এৰি গ'ল তেতিয়া দেউতাৰ লগত আমাৰ যিখিনি কথা হৈছিলে তেতিয়া কৈছিলে দুয়োখন পেইণ্টিং একেখন জেগাত আৰু ইয়াত ডেভেলপমেণ্ট সেইটো জেগাত তাৰমানে উমিয়াম যিটো হাইডল প্ৰজেক্ট সেইখনৰ ডেভেলপমেণ্ট সেইটো সময়ত হৈছিলে কিন্তু তেতিয়াও গছ গছনি আছিল গ্ৰীনাৰীটো বেছি এইখন পেইণ্টিঙত এই হাইড্ৰ ইলেক্ট্ৰিকৰ পোষ্টবিলাক আছে হাই টেনশ্যনৰ পোষ্টবিলাক কৰি থকা ঘৰো আছে কিন্তু
তাতে আমি এটা হিউমেনিষ্টিক এপ্ৰ'চ তাতে দেখা পাওঁ তাতে কিন্তু এনভাইৰমেণ্টেলিষ্ট এইটো সেই একেখিনি জেগা যেতিয়া 1981ত দেউতা আঁকিলে তেতিয়া কিন্তু ইয়াতে আপোনাৰ ঘৰ কমি গৈছে বহুত পৰিৱৰ্তন হৈ গ'লে গ্ৰীনাৰীখিনি শেষ হৈ গ'ল আৰু ট্ৰিটমেণ্ট দুইটা পেইণ্টিঙৰে কিন্তু বেলেগ বেলেগ তাতে বহুত বেছি কালাৰৰ ইউজ হৈছে আৰু ইয়াতে খুব কম কালাৰৰ ইউজ হৈছে আৰু টেকনিক দুইটাৰে বেলেগ বেলেগ চ' এইটো এটা মানে এতিয়া দেউতাৰ গোটেইখন পেইণ্টিঙতে বহুত সময় কথা পাতিব পাৰি এইটো দেউতাৰ মষ্ট ফেভৰেট দেউতাৰ ছাবজেক্টছৰ ভিতৰত আছিলে মাছ ধৰা মানে ফিছিং আমাৰ কাছাৰী বড়ো কেনেকৈ ফিছিং কৰে আজিও হয়তো এনেকৈ ফিছিং কৰি আছে কিন্তু এইটো সেই তেতিয়াৰ 78 70s কল্পনা তাৰ আগতেও কিছুমান পেইণ্টিং কৰিছে 72টো পেইণ্টিং কৰিছে যেটো আমাৰ ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছৰ লগত আছে মস্ত ডাঙৰ পেইণ্টিং চিম্ফনি সেইখনত দুগৰাকী মহিলা একেখন ফ্ৰেমত আছে আৰু তাৰ যেটো মাইক্ৰ ডটছ তেনেকা মাইক্ৰ ডটছ আমাৰ বাকি পেইণ্টিঙত অলপ কম চ' সাবজেক্ট তেওঁৰ যেটো ভেৰি কমন মানে দেউতাৰ ছবি এটা মই বস্তু যেটো দেখিলো বিভিন্ন জায়গাত ৰেট্ৰস্পেক্টিভ কৰাৰ কাৰণে সময়ত দেখিলো মানুহ বুজাব লগা একো নাই নিজে বুজি পাইছো মানুহে বুজি পায় can they can connect themselves যেতিয়া এইখন পেইণ্টিং আছিলে হৰিজন এইখন হল তোমাৰ আপোনাৰ হেই ঝাড়ু দি আছে হৰিজন এইটো মোৰ মানে সৰুতে যেখিনি শুনিছিলো বা নিজেও দেখিছিলো এই ৰাতিপুৱা আমাৰ গুৱাহাটীৰ ৰাস্তাবিলাক এনেকা মহিলা আহি ৰাস্তাবিলাক ক্লিন কৰে ঝাড়ু দিয়ে আজিকালিও দিয়ে কিন্তু আজিকালি লগত এখন ড্ৰেছ পিন্ধি আহে আগতে নিজৰ সেই ড্ৰেছ পিন্ধি আহিছিল আহে ঝাড়ু দিয়ে সোনকালে কামখিনি কৰাৰ পিছত দেউতাৰ কাৰণে পোজ দিয়ে আমাৰ ঘৰটো তেতিয়া পল্টন বজাৰত আছিলে নিউ ফিল্ডৰ এই দুইগৰাকী আহি কেনে পোজ দিয়ে আৰু দেউতাক কৈছিলে যে আমাকতো সবে ঘৰত সোমাব নিদিয়ে আপুনিতো আপুনি আমাৰ ইয়াতে উঠি হৈ আমাৰ ছবি বনাই আছে চাহটা খুৱাই আছে কিন্তু সেইটো হল মানুহৰ লগত সাবজেক্টৰ লগত কানেকশ্যন আৰ্টিষ্টৰ সেইখিনি মানে ৰিয়েল লাইফ মডেলছ ক'ব লাগে মানে যিবিলাক একচুৱেলি ইয়ে কৰিছিলে আৰু পেইণ্টিঙৰ টাইটেলো দিছিলে দেউতা হৰিজন মানে হৰিকা দেউতাৰ এই ছবিবিলাক অসমতেই হওক বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নিশ্চয় প্ৰদৰ্শন হ'ব লাগে বা হৈছে নেকি হৈছে দেউতা থাকোতে দেউতা দিল্লী কলিকতা এক্সিবিশন কৰিছে কিন্তু যেহেতু দেউতা অকল পেইণ্টিং কৰিহে গোটেই জীৱনটো পাৰ কৰিলে আৰু আজি যি পেইণ্টিং আমি ইয়াত দেখা পাইছো এটো একমাত্ৰ মোৰ মাৰ কাৰণে মা তেতিয়া আসাম টেক্সটাইল ইনষ্টিটিউটত চাকৰি কৰে আৰু দেউতা এজন টেক্সটাইল ডিজাইনাৰে আছিল কিন্তু দেউতা যেতিয়া পেইণ্টিং আৰম্ভ কৰিলে আৰু মোৰ মা হ'ল শান্তিনিকেতন কলা ভৱনৰ প্ৰথম বেচৰ সাৰ্টিফিকেট কোৰ্সৰ ষ্টুডেণ্ট মানে মানে আমাৰ ৰামকিংকৰ বেজ নন্দলাল বোসৰ ডাইৰেক্ট ষ্টুডেণ্ট তেওঁ ট্ৰেইনড আৰ্টিষ্ট আছিল দেউতাটো নিজে শিকিছিল দেউতা আজি এই ছবিবিলাক যে আমি ইয়াত দেখা পাইছো তাৰ কাৰণে যদি ক্ৰেডিট কাবাক দিব লাগে এটো মোৰ মাক দিব লাগিব মায়ে কিন্তু এই ছবিবিলাক বৰ যত্ন কৰি ৰাখিছিলে আৰু মোক ছবিবিলাক যেতিয়া গুটাই দিলে মানে মোৰ যেতিয়া টাইম আহিল ছবি চোৱাৰ কাৰণে তেতিয়া মায়ে মোক দেউতা ঢুকোৱাৰ দুদিন পিছতে মোক ক'লে যে তোৰ কিন্তু দেউতাৰ ছবিবিলাক যদি ৰাখিব বিচাৰ তেনেহ'লে তুমি এজন আৰ্টিষ্ট হ'ব লাগিব নিজে এটলিষ্ট আৰ্ট শিকিব লাগিব সেইটো কাৰণে চাগে মই তাৰ পিছত বৰোদালৈ গ'লো আজি যদি মই আৰ্টৰ শিক্ষা যদি মোৰ নহ'লেহেঁতেন তেনেহ'লে হয়তো মই ভ্যালু অফ দিছ পেইণ্টিংছ মই ইমান বুজি নাপালোহেঁতেন মোৰ কাৰণে এইবিলাক এটা লাইবিলিটিজ হ'লহেঁতেন কিন্তু মোৰ কাৰণে এতিয়া দিজ আৰ নট লাইবিলিটিজ দিজ আৰ চাম প্ৰেচিয়াছ প্ৰপাৰ্টি মোৰ এইখিনি এটা সৰু জেগা মই কৰিবলৈ পাৰিলোঁ য'ত মোৰ এটা ফাউণ্ডেশ্যন আছে আশুদৈৱ আৰ্ট ফাউণ্ডেশ্যন মই প্ৰত্যেক বছৰ এটা স্কলাৰশ্বিপ দি আছোঁ দেউতাৰ নামত এইখিনি মই ভাবোঁ যে মোৰ এটা মানে
it is a kind of a responsibility that I have to give back to the society. চাকৰি কৰিলোঁ, মোৰ চব হ'ল, কিন্তু ছ'চাইটিক এটা কিবা দিব পৰা মই সেইখিনি ভাবিছিলোঁ। একচুৱেলি এইখিনি পেইণ্টিংছ কিন্তু অসমৰে সম্পত্তি। এইটো অসমৰ আৰ্ট শিকি আছে বা আৰ্ট কৰি আছে ষ্টুডেণ্টছবিলাকে এই ছবিবিলাকৰ ওপৰতে ৰিচাৰ্চ কৰিব লাগে। আৰু এইখিনি জেগা এখন হোৱাৰ কাৰণে সুবিধাটো এইটো হ'ল, এতিয়া মই ৰিটায়াৰ্ড ফ্ৰম কেন্দ্ৰীয় বিদ্যালয় সংগঠন, ৰিটায়াৰমেণ্টৰ পিছত মই এতিয়া এনি টাইম মই এইখিনি জেগাতে মোৰ টাইমটো বেছি স্পেণ্ড কৰোঁ। আৰু যোৱা একমাহ ধৰি মই ছবিবিলাকক ৰেষ্ট'ৰেশ্যন কৰাৰ এটা পদক্ষেপ আৰম্ভ কৰিছোঁ। ৰেষ্ট'ৰেশ্যনটো এইকাৰণে, যদিও ছবিবিলাকত তেনেকুৱা কোনো ডেমেজ নাই, ফিজিকেল ডেমেজ নাই, বাট আমাৰ অসমত বিশেষকৈ অসমত বা নৰ্থ ইষ্টত এটা হিউমিডিটি ৰিলেটেড ফাংগাছৰ এখন প্ৰব্লেম, এটা ইছ্যুজ হয়। এতিয়া আমাৰ বহুতৰ ঘৰতে নিশ্চয় পুৰণা পেইণ্টিংছ, পুৰণা ফটোগ্ৰাফছ, পুৰণা আৰ্টিফেক্টছ আছে, এণ্টিক বস্তু বহুত আছে, কিন্তু সেইবিলাক লাহে লাহে কিন্তু ডিগ্ৰেড হয়। আৰু সেইটো আমি এজ এ কমন মেন আমি পটককৈ এইখিনি ধৰিব নোৱাৰোঁ, কাৰণ ছবি ডিগ্ৰেডেশ্যনৰ পিছত ইট ইজ এ ভেৰি লং টাইম টেকিং থিং। এইটো লাহে লাহে হয় আৰু এইটো পিছফাল দি আৰম্ভ হয়, যিটো আমি দেখা নাপাওঁ। আমাৰ ইয়াতে ফাংগাছ হয়, ইয়াতে ক্লাইমেট ইছ্যুজ হয়, বৰষুণ হয় কাৰণে ইয়াতে আমাৰ হিউমিডিটি ইছ্যুজ আছে। লাহে লাহে ফাংগাছটো পেইণ্টিঙৰ ভিতৰত সোমাই যায়। সেইকাৰণে মই আমাৰ এইটোৰ কাৰণে স্পেচিয়েলাইজড এজন ৰেষ্ট'ৰেশ্যনৰ মানুহ দৰকাৰ হয়। মই ছ'চিয়েল মিডিয়া সদায় বেয়া নহয়, ভালো হয়। তো ছ'চিয়েল মিডিয়াত মই আমাৰ অসমৰে ছোৱালী নগাঁৱৰ গীতাঞ্জলি বৰুৱা, তাইক এটা পোষ্ট পালোঁ। তেওঁ আমাৰ অসমৰ এজন পায়নিয়াৰ আৰ্টিষ্ট প্ৰণৱ বৰুৱা, তেওঁৰ পেইণ্টিংবিলাক ৰেষ্ট'ৰ কৰিছে। সেইটো পোষ্ট মানে মোক খুব এক্সাইট কৰিলে এইকাৰণে যে মই ভাবিলোঁ যে ঠিক আছে, আমাৰ অসমতো তাৰমানে এজন ৰেষ্ট'ৰাৰ আছে। এতিয়া মোৰ বন্ধু এজন আছে কলাক্ষেত্ৰত, মনেশ্বৰ ব্ৰহ্ম। মনেশ্বৰ ব্ৰহ্মক মই এদিন সুধিলোঁ যে তেওঁক কি মই এনগেজ কৰিব পাৰোঁ দেউতাৰ পেইণ্টিং? হ'লে শ্বি ইজ ভেৰি গুড। তো মই তেওঁক আগষ্টৰ পৰা এইটো কাম দিলোঁ। এইটো এটা বহুত দিনৰ কাম, এইটো 1 মাহ 2 মাহৰ কথা নহয়, এইটো 6 মাহ 1 বছৰ লাগিব। কাৰণ ইয়াতে যিখিনি পেইণ্টিং আপুনি দেখা পাইছে, এইটো 15-20টামান পেইণ্টিঙে আছে, কিন্তু দেউতাৰ আৰু বাকী পেইণ্টিংছ মোৰ ষ্ট'ৰ কৰা আছে। চ' লাহে লাহে মই গোটেইখিনি পেইণ্টিং ৰেষ্ট'ৰ কৰিম। এণ্ড তেওঁ শ্বি ইজ এ ভেৰি গুড প্ৰফেশ্যনেল, কাম কৰি আছে। আৰু খুব সোনকালে অসমৰ মানুহ আশুদেৱৰ পেইণ্টিংছৰ এটা নতুন ডাইনামিক্স, এটা নতুন ৰূপত, মানে যিটো অৰিজিনেল পেইণ্টিঙৰ যিটো আছিলে, কাৰণ কি ইয়াৰ ওপৰত ইমান বছৰত, এতিয়া আপুনি ধৰক 1948ৰ আঁকা ছবি, যিখন আজি 24ত কিমান ধূলি, কিমান বস্তু তাৰ ওপৰত আহিল, কিমান কোটিং তাৰ নেচাৰেলি ডেভেলপ হ'ল, সেইখিনি যেতিয়া ক্লিন কৰি কেনে এটা নতুন ছবি যেতিয়া প্ৰেজেণ্ট কৰিব, মই ভাবোঁ যে অসমৰ মানুহৰ কাৰণে এইটো এটা গিফ্ট হ'ব, যাতে মানুহ ইয়াতে আহিব পাৰে, চাব পাৰে। হয়, ৰেষ্ট'ৰেশ্যনৰ এগৰাকী আমি মেডামক লগ পাইছোঁ ইয়াতে। হয়, তেখেতে কেনেকৈ ৰেষ্ট'ৰ কৰিছে বস্তুবিলাক, কি ভাবিনো ৰেষ্ট'ৰেশ্যনৰ কথাটো কেনেধৰণে ভাবিলে বা আপোনাৰ আদেশ বা নিৰ্দেশত কেনেকৈ কাম কৰি আছে, সেই বিষয়ে বাইদেউৰ পৰা অকণমান আমি জানিব বিচাৰোঁ। নমস্কাৰ, মই গীতাঞ্জলি বৰুৱা। মই বৰ্তমান এই ৰেষ্ট'ৰেশ্যনৰ কামত ইয়াতে মানে এই পেইণ্টিংখিনি ৰেষ্ট'ৰেশ্যনৰ কাম কৰি আছোঁ। আৰু মই একচুৱেলি এগৰাকী মিউজিয়লজিষ্ট হয়, সংগ্ৰহালয় তত্ত্ববিদ। আৰু এই ৰেষ্ট'ৰেশ্যনটো হৈছে মানে প্ৰিজাৰ্ভেশ্যন, ৰেষ্ট'ৰেশ্যন, কনজাৰ্ভেশ্যন, এই গোটেইখিনি মিউজিয়াম ষ্টাডিজত পৰে। গতিকে মই যেতিয়া মানে মিউজিয়াম ষ্টাডিজৰ কমপ্লিট কৰিলোঁ, কৰাৰ পিছত মই এই লাইনতে তেতিয়াৰ পৰাই লাগি আছোঁ। আৰু এই পেইণ্টিংখিনি একচুৱেলি এই পেইণ্টিংখিনিৰ বিষয়ে ক'বলৈ গ'লে খুব সুন্দৰ
কে ৰখা হৈছে ইয়াত খুব সুন্দৰকৈ তেখেতে ইয়াত মানে তেখেতৰ দেউতাকৰ পেইণ্টিংখিনি খুব সুন্দৰকৈ ৰাখিছে তথাপিও তাৰ মাজতে তেখেতে যাতে আৰু মানে বহুত বছৰ ধৰি পেইণ্টিংখিনি সুন্দৰকৈ ৰাখিব পাৰে তাৰ কাৰণে ইয়াত কনজাৰ্ভেশ্যনৰ কাম কৰা হৈছে ৰেষ্টৰেশ্যনৰ কাম কৰা হৈছে কিছু কিছু পেইণ্টিঙত কনজাৰ্ভেশ্যনৰ কাম কৰা হৈছে আৰু প্ৰায়খিনিয়ে ৰেষ্টৰেশ্যনে কৰা হৈছে গতিকে এই বিষয়টো একচুৱেলি চাবলৈ গ'লে আমাৰ বহুত পুৰণা বিষয় সংৰক্ষণ বিষয়টো বহুত পুৰণা বিষয় কিন্তু আমি এই সংৰক্ষণৰ বিষয়টো অনুধাৱন কৰিব পৰা নাই আৰু বিশেষকৈ অসম বা নৰ্থ ইষ্টত এই সংৰক্ষণ বিষয়টো এতিয়াও বহুখিনি পিছ পৰি আছে আৰু যিমানখিনি হয় আমি আলোচনা কৰিব লাগিছিল সিমানখিনি আমি আলোচনা কৰিব পৰা নাই যাৰ কাৰণে এই বিষয়টো এতিয়াও পিছ পৰি আছে সংৰক্ষণ বস্তুটো হৈছে অকল পেইণ্টিঙৰ ক্ষেত্ৰতেই নহয় এখন ঘৰত বহুতখিনি আমাৰ সমল আছে আমাৰ এণ্টিক সামগ্ৰী আছে বহুত পুৰণি সামগ্ৰী আছে আমি যদি প্ৰত্যেকেই আমাৰ নিজৰ ঘৰখনৰ যিখিনি আমাৰ পুৰণি সামগ্ৰী আছে আমি যদি চিনাক্ত কৰি উলিয়াব পাৰোঁ সেই সামগ্ৰীখিনি আমি নেক্সট জেনেৰেশ্যনৰ কাৰণে আমি তাক সুন্দৰকৈ সংৰক্ষণ কৰিব পাৰোঁ আৰু এই